নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান ডক্টৰ চনকললৈ ষ্টুডিঅ'ত মই জিতেন আৰু মোৰ সৈতে আজিও এগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে মই আপোনালোকক চিনাকি কৰাই দিম কিন্তু সকলোৰে যেহেতু জ্ঞাতই আমাৰ সপ্তাহটোৰ বুধবাৰ আৰু শুকুৰবাৰে দিনৰ 2 বজাৰ লগে লগে আমি স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিবৰ বাবে আমি এগৰাকী বিশেষজ্ঞ চিকিৎসক লৈ আহোঁ আপোনালোকৰ কাষলৈ আজি মোৰ হৈতে উপস্থিত আছে এগৰাকী বিশেষজ্ঞ চিকিৎসক ডক্টৰ কল্পজিৎ দত্ত প্ৰথমে স্যাৰ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু আমি আজি ছাৰৰ হৈতে কিছু বিষৰ সন্দৰ্ভত কথা পাতিম বৰ্তমান সময়ত প্ৰায় প্ৰত্যেকগৰাকীৰে বিষৰ কাৰণে আমি এক প্ৰকাৰ কুঙা হৈ থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু সেই বিষৰ সম্পৰ্কে আজি আমি কথা পাতিম আমাৰ হৈতে বিশেষজ্ঞ চিকিৎসকগৰাকী উপস্থিত আছে তেখেতে আমাক পৰামৰ্শ দিব আৰু হয়তো বহু সংখ্যক লোকেই নাজানে যে বিষৰ এটা নিৰ্দিষ্ট বিভাগেই আছে কেৱল মাত্ৰ বিষৰে তেওঁলোকে চিকিৎসা কৰে আৰু ছাৰ এগৰাকী তেনে বিশেষজ্ঞ চিকিৎসক গতিকে পলম নকৰিব এই মুহূৰ্তত মই দৰ্শকসকলক জনাই দিওঁ যে আপোনালোকৰ যদি বিষজনিত কিবা সমস্যাত ভুগি আছে আৰু এটা মই স্পেশাল কথা কৈ দিওঁ এই মুহূৰ্তত যে ছাৰহে যি ধৰণৰ চিকিৎসা কৰে বিষৰ যেনে ধৰণৰ চিকিৎসা কৰে হিয়া হৈছে তেওঁলোকে কোনো ধৰণৰ অপাৰেশ্যন নকৰাকৈ কটা চিঙা নকৰাকৈ টেষ্ট নোলোৱাকৈ তেওঁলোকে বিষৰ চিকিৎসা কৰে গতিকে খুব এটা সুন্দৰ কথা আজি এটা ভাল দিন আপোনালোকে আপোনালোকৰ যিকোনো বিষৰ সমস্যাৰ সন্দৰ্ভত ফোন কৰিব পাৰে আমাৰলৈ পোনপটীয়াকৈ বৰ্তমান সম্প্ৰচাৰত আছোঁ আমাৰ ফোন নম্বৰটো এবাৰ কৈ দিছোঁ 0361246670 এই নম্বৰত ফোন কৰি আপোনালোকে আপোনালোকৰ সমস্যাসমূহ আমাক জনাব পাৰে ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে আমি পলম নকৰোঁ পোনপ্ৰথমে মই ছাৰক পুনৰ এবাৰ আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু মই এটা কথা প্ৰথমে মই জানিব বিচাৰিছোঁ এটা ফোন আহি আছে কিন্তু মই ফোনটো অকনমান ৰাখি থৈছোঁ কথা এটা মই আপোনাক সুধি লওঁ বিষৰ এটা নিৰ্দিষ্ট বিভাগ আছে সেই বিভাগটো এটা যে নিৰ্দিষ্ট বিভাগী আছে সেই বিভাগটোৰ কথা বহুতেই নাজানে সেই বিভাগটোত কেনে ধৰণে চিকিৎসা হয় কি ব্যতিক্ৰম অন্য বিভাগতকৈ কেনেকুৱা পৃথক আপোনাৰ পৰা অলপ জানিব বিচাৰিছোঁ সৰ্বপ্ৰথমে মই প্ৰথম খবৰসমূহ দৰ্শকক মোৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ ইতিমধ্যে আপুনি অতি সুন্দৰকৈ আমাৰ বিভাগটোৰ বিষয়ে এটা ইন্ট্ৰডাকশ্যন দিছে মই বৰ্তমান পেইন স্পেচিয়েলিষ্ট হিচাপে জিএনআৰচিত কৰ্মৰত এতিয়া পেইন যে এটা বিভাগ বেলেগ এটা বিভাগ আছে সেইটোৰ আমি আমাৰ সমাজত অৱগত কৰিব পাৰিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে এটা বিশেষ গুৰুত্বপূৰ্ণ কথা যে এই বিভাগটোত আমি বিষটো আমি দুটা দৃষ্টিৰে চাওঁ এটা হ'ল বিষ আৰু এটা হ'ল বেমাৰ বিষ যেতিয়া মানুহৰ হয় আমি সদায় আমাৰ সৰ্বসাধাৰণ মানুহৰ এটা ধাৰণা হয় যে বিষৰ ঔষধ এটা খাওঁ ভাল হৈ যাব হয় বা বিষটো কিবা উপায়েৰে মানে মালিচ কৰি হওক মলম লগাই হওক গৰম খেক দি বিষটো ভাল কৰিব লাগে কিন্তু তাৰ ভিতৰত আৰু এটা বেমাৰো যিহেতু জড়িত হৈ থাকিব পাৰে সেইটো দৃষ্টিৰে চাওঁ হয় বহুত ক্ষেত্ৰত এনেকুৱা হয় যে আমি বেমাৰটো ট্ৰিটমেণ্ট কৰোঁ বেমাৰটো দেখোন ভাল হৈছে যিটো বেমাৰ আমি আছে বুলি ভাবিছোঁ সেইটো কিয়ৰ কৰা গ'ল অপাৰেশ্যন কৰা হ'ল কিন্তু বিষটো ভাল হোৱা নাই গতিকে আমি দুইটা দৃষ্টিৰে আমি চাব লাগিব আৰু অতি বিশেষ এইটো যে আমাৰ বিভাগটোত আমি কিছুমান ইণ্টাৰভেনশ্যন কৰোঁ এনেকুৱা নহয় যে আমি টোটেলি এটা ছেপাৰেট কাম কৰোঁ তেনেকুৱা নহয় আৰম্ভণিত আমাৰ চিকিৎসা পদ্ধতিসমূহ একেধৰণৰ হয় যি ধৰণে আমি এটা বিষৰ ৰোগীক আমি ঔষধ দিওঁ বা এক্সাৰচাইজৰ কথা কওঁ বা ফিজিঅ'থেৰাপিৰ কথা কওঁ লাইফষ্টাইল চেঞ্জেছ ডায়েট মডিফিকেশ্যন সেইখিনি আমি দিওঁ তেতিয়া যদি ৰোগীজন সুস্থ হৈ নুঠে তেতিয়া আমি মানে অপাৰেশ্যনলৈ যোৱাৰ আগত আমি কিছুমান ইণ্টাৰভেনশ্যন কৰিব পাৰোঁ ইণ্টাৰভেনশ্যন মানে কি হয় আমি ডিটেইলছত মই বুজাই যাম নিশ্চয় নিশ্চয় কিছুমান এনেকুৱা ধৰণৰ প্ৰচিডিউৰ ধৰি লওক ইনজেকশ্যন জৰিয়তে আমি বিষ উৎপত্তি হোৱা ঠাইটোত আমি কিছুমান ইনজেকশ্যন দিওঁ বা আমি কিছুমান নাৰ্ভ ব্লক কৰোঁ তো তেনেকুৱা ধৰণৰ কিছুমান পদ্ধতি কৰোঁ যিবিলাকৰ কাৰণে হস্পিটেলত ভৰ্তি হোৱাৰ কোনো প্ৰয়োজন নহয় কটা চিঙাৰ প্ৰয়োজন নহয় আৰু আপোনালোকৰ সেই ইনজেকশ্যন বা তেনেকুৱা ধৰণৰ চিকিৎসাৰ জৰিয়তে বিষৰ আমি পোৱা যায় এটা খুব ভাল কথা আৰু খুব গুৰুত্বপূৰ্ণ কথা ক'লে আমি সকলোৱে বিষ বুলি ক'লে মানে এটা কথাই ভাবোঁ যে বিষ হৈছে মলম লগাইছোঁ সেক দিছোঁ ভাল হৈছে যদি হৈছে নাই হোৱা যদি আমি হয়তো তেনেধৰণেই ঘূৰি ফুৰিছোঁ কিন্তু সেই যে বিষো এটা বেমাৰ হ'ব পাৰে তাকো যে একেবাৰে গুৰিৰ পৰা নিৰ্মূল কৰিব লাগে এই কথাটো বহুতে গুৰুত্ব নিদিয়ে বা বহুতে অৱহেলা কৰে যি কি নহওক মই পুনতে ফোনটো লৈ লৈছোঁ আমাৰ এগৰাকী ফোন লাইনত উপস্থিত আছে হেল্ল' কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' বাইদেউ আপুনি অকণমান নেটৱৰ্ক থকা জেগালৈ আহি কথাখিনি কওক তেতিয়া আমি শুনিবলৈ সুবিধা হ'ব হেল্ল' হয় জনাব মই মানে শুৱালকুছিৰ পৰা কৈ আছোঁ
মই আজি কিছু বছৰ মানে 2 বছৰ মানে হ'ল মোৰ মানে হাতৰ চল্ডাৰ পেইন আছিলে সোঁহাতৰ তাৰপাছত এই মানে ফ্ৰজেন চল্ডাৰ বুলি মানে অনুমান কৰি মই ডক্টৰক কৰিব আপোনাৰ কথাখিনি আমাৰ শুনাত অলপ অসুবিধা হৈছে কাইণ্ডলি আপুনি পুনৰবাৰ আমালৈ ফোন কৰক অলপ নেটৱৰ্ক থকা জেগাৰ পৰা ফোন কৰিলে নিশ্চিতভাৱে আপোনাৰ কথাখিনি আমি শুনিবলৈ সুবিধা হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ স্যাৰ অলপ অসুবিধা হৈছে আমি কথাখিনি শুনাত অলপ অসুবিধা ফিল কৰিছোঁ গতিকে গোটেই কথাখিনি যদি ভালদৰে শুনিব পৰা নাযায় তেনেহ'লে কিবা এটা পৰামৰ্শ দিবলৈ অসুবিধা হয় নহয় জানো হিতে বিপৰীত হোৱাৰো চান্স থাকে যি কি নহওক বাৰু মই আশা কৰিছোঁ যে তেওঁ পুনৰবাৰ আমালৈ ফোন কৰিব মই দৰ্শকসকলক এই মুহূৰ্তত পুনৰ জনাই দিওঁ আমালৈ আপোনালোকে ফোন কৰিব পাৰে আমি বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আছোঁ আমাৰ ফোন নম্বৰটো হৈছে 0361246678 এই নম্বৰত ফোন কৰি আমাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰে ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে আৰু এটা কথা আপোনালোকক জনাই দিওঁ যে আপোনালোকে আমালৈ যেতিয়া ফোন কৰিব টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি ফোন কৰিব আজি যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত আমি কথা পাতি আছোঁ কম বেছি পৰিমাণে আমি সকলোৱে বিষত আক্ৰান্ত হৈ থাকোঁ গতিকে সেই বিষসমূহ কটা চিঙা নকৰাকৈ কোনো ধৰণৰ টেষ্ট পোষ্ট নোলোৱাকৈ কি ধৰণে উপশম কৰিব পাৰোঁ সেই সন্দৰ্ভত ছাৰৰ পৰা আমি পৰামৰ্শ গ্ৰহণ কৰিম গতিকে এই সুন্দৰ সুবিধাটো বা এই সুন্দৰ অপৰচুনিটিটো আপোনালোকে নেহেৰুৱাব আপোনালোকে আমালৈ ফোন কৰক আৰু ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক ছাৰ মই এটা আপুনি ধুনীয়াকৈ ক'লেই যিহেতু আপোনালোকৰ চিকিৎসা পদ্ধতিটো কেনেধৰণে হয় ইতিমধ্যে আমাক অৱগত কৰিছে খুব ভাল লাগিছে শুনি বৰ্তমান সময়ত আপোনালোকৰ কাষলৈ কেনেকুৱা ধৰণৰ বিষৰ পেচেণ্ট আহে এইটো এটা এনেকুৱা কথা যে আমি যিহেতু এটা পেইন ডিপাৰ্টমেণ্ট হিচাপে আমি এতিয়া কাম কৰি আছোঁ গতিকে তাত কোনো ধৰণৰ বিষৰ মানে ভিন্নতা নাথাকে সকলো ধৰণৰ বিষৰ ৰোগী আহিব পাৰে হয় হয় ছাৰ মই সুধিম জানিম আপোনাৰ কথাখিনি এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হেল্ল' হয় শুনি আছোঁ আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু কি জানিব বিচাৰিছে জনাব মই নগাঁও হেতালিৰ পৰা কৈছোঁ মোৰ নাম শ্ৰী পৰিস্মিতা মেধি আৰু মই জানিব বিচাৰিছোঁ ছাৰ মানে মোৰ মাহেকীয়া সময়ত মানে বহুত পেটৰ বিষ হয় মাহেকীয়াৰ সময়ত আপোনাৰ বহুত পেটৰ বিষ হয় আৰু মাহেকীয়া হোৱাৰ কিমান দিনৰ পিছৰলৈকে এই বিষটো থাকে অকণমান যদি আপুনি ক'লেহেঁতেন মই কথাখিনিৰ পৰা মই এটা বস্তু মানে এইটো এটা কমন প্ৰব্লেমেই হয় প্ৰায় এতিয়া মই পাৰ্চেণ্টেজ হিচাপে নকওঁ আমাৰ লিটাৰেচাৰত কিমান আছে কিন্তু বহুতেই কমন হয় যিটো মাহেকীয়া সময়ত প্ৰথম 2-3 দিন বহুত বিষ হয় আৰু সেইটো তাৰ পিছত সেই বিষটো নোহোৱা হৈ যায় তো ইয়াৰ কিছুমান কেতিয়াবা আমি যদি ইনভেষ্টিগেট কৰোঁ কিছুমান কাৰণ ওলায় কেতিয়াবা কিছুমান অভাৰিত চিষ্ট থাকে বা ইউটেৰাছত কিবা টিউমাৰ বা কিবা এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে কিন্তু বেছিভাগ ক্ষেত্ৰত দেখা পোৱা যায় একো প্ৰব্লেম ধৰা নপৰে তো এইটো অলপমান নাৰ্ভ ৰিলেটেড পেইন হয় নাৰ্ভ মানে কি আমাৰ শৰীৰটো প্ৰত্যেকটো অংশতে কিছুমান নাৰ্ভ থাকে আমাৰ পেটৰ মানে ইউটেৰাছ বা অভেৰি সেইখিনি ঠাইৰ মানে তল পেটৰ সেইখিনি যিখিনি নাৰ্ভ থাকে সেইবিলাকক আমাৰ কিছুমান এটা নাৰ্ভৰ প্লেক্সাছ থাকে হাইপোগেষ্ট্ৰিক প্লেক্সাছ বুলি কোৱা হয় তো তাৰ পৰা সেই বাণ্ডল অফ নাৰ্ভৰ পৰা আমাৰ ইউটেৰাছ বা অভেৰিটো ছাপ্লাই হয় বহুত ক্ষেত্ৰত কি হয় যে তেওঁলোকক আমি যিখিনি কনজাৰ্ভেটিভ মেনেজমেণ্ট সেইখিনি দিওঁ তেতিয়া আমি ইমানখিনিলৈকে কওঁ যে মাহত যিকেইদিনত বিষ হয় এদিন বা দুদিন বিষ হয় সেইকেইদিনত আপুনি এটা এণ্টি ইনফ্লেমেটৰী মেডিচিন বা মানে পেইন কিলাৰ টেবলেট সেৱন কৰিবলৈ ক'ব পাৰোঁ বাট যদি তাৰ পিছতো পেইনটো আনবিয়াৰেবল হয় আৰু সেইটো পাৰচিষ্ট কৰি থাকে তেতিয়া আমি কিছুমান ইণ্টাৰভেনশ্যন কৰোঁ আৰু সেই ইণ্টাৰভেনশ্যনটো সেই মই যিটো উল্লেখ কৰিছিলোঁ হাইপোগেষ্ট্ৰিক প্লেক্সাছ বুলি যিটো নাৰ্ভৰ প্লেক্সাছ থাকে আমি সেই তাত কিছুমান আমি ইনজেকশ্যন প্ৰয়োগ কৰোঁ ইনজেকশ্যনৰ জৰিয়তে বহুত ক্ষেত্ৰত দেখা পোৱা যায় যে সেই পেইনটো কমি যায় হয় স্যাৰ এইটোৱে যিগৰাকী আমালৈ দৰ্শকে ফোন কৰিলে কেৱল তেখেতৰ ক্ষেত্ৰতেই নহয় মেক্সিমামে এনেকুৱা ধৰণৰ কেছ আহে যে মাহেকীয়াৰ সময়ত খুব পেইন হয় বহুতৰে আৰু পৰৱৰ্তী সময়ত সেই পেইনটোৱে কিন্তু এটা সমস্যাৰো সৃষ্টি কৰে সন্তান জন্ম হোৱাৰ ক্ষেত্ৰতো তেওঁলোকৰ এটা কিবা সমস্যা আহি পৰে সেইটো মই একজেক্টলি নকওঁ কাৰণ বিষ হ'লে যে সন্তানৰ জন্ম হোৱাৰ ক্ষেত্ৰত কিবা প্ৰব্লেম হয় তেনেকুৱা নহয় তেনেকুৱা যিমানটো দেখা পোৱা নাযায় যদিহে তাত কিবা ছেকেণ্ডেৰী টিউমাৰ বা চিষ্ট বা কিবা এনেকুৱা ধৰণৰ প্ৰব্লেম যদি থাকে ইনফেক্ট চিষ্টটো অভেৰিয়ান চিষ্টটো বহুত কমন হয় গতিকে এই পেইনটোৰ লগত যে পিছত সন্তান জন্ম হওঁতে কিবা প্ৰব্লেম সেইটো আমাৰ হয়তো সমাজত এটা চলিত কথা যে কিবা প্ৰব্লেম হ'ব পাৰে কিন্তু প্ৰকৃততে তেনেকুৱা দেখা পোৱা নাযায়
এইটো বহুতে কমন প্ৰব্লেম হয় হেতুলে বহুত বেছি চিন্তা কৰিব নালাগে বহুত মানুহ হেতু লৈ পেলাই প্যানিক কৰে মাহেকৰ মূৰত যদি সেই মাহিকে হোৱাৰ সময়ত যদি এটা টেবলেট বা এফাল টেবলেট খালে যদি তেখেতে পেইনটোৰ পৰা উপশম পায় ঠিক আছে যদি আনবিয়াৰেবল হয় তেতিয়া হলে আমাৰ পৰামৰ্শ মতে আমি কিছুমান ইন্টাৰভেনশন কৰো যেটো মই অলৰেডি উল্লেখ কৰিছো ইনজেকশনৰ জৰিয়তে স্যাৰ মই এখিনতে এটা কথা কওঁ আপুনি যেহেতু পৰামৰ্শ দিছে পেইন কিলাৰ বা তেনেকুৱা জাতীয় কিবা বিখৰ টেবলেট খোৱাৰ কথা অত্যাধিক বিখৰ টেবলেট খোৱাৰ লগে লগে কিডনিত ইফেক্ট কৰে বুলি কথা এটা আছে নিশ্চয় হেতু এতিয়া আমি ক'ব বিচাৰিছো নেক্সট আমাৰ হেতুৱে আমাৰ এডভাইস হ'ব যে আমি কোনো ৰোগীক এটো আমি পৰামৰ্শ নিদিও যে বিষ হলেই কিবা এটা পেইন কিলাৰ টেবলেট আপুনি সেৱন কৰক তেওঁ ফাৰ্ষ্টতে আগৰ ৰোগীজনৰ ক্ষেত্ৰতে কওঁ তেওঁ যদি সেই প্ৰবলেমটোত ভুগি আছে তেওঁ নিশ্চয়কৈ কোনোবা পেইনৰ স্পেশালিষ্ট বা তেওঁ গাইনি স্পেশালিষ্টক দেখাই পেলাই বস্তুখিনি কমপ্লিট ইভালুৱেশ্যনটো কৰিব লাগিব আৰু আমি উপযোগী টেবলেট এনেকুৱা নহয় যেটো টেবলেটৰ মিনিমাম সাইড ইফেক্ট থাকে যেটো অতি আৱশ্যকীয় আমি হেতু প্ৰেসক্ৰাইব কৰো আৰু তাৰ লগত আমি প্ৰয়োজনীয় ধৰি লওক গেষ্ট্ৰিকটো প্ৰিভেন্ট কৰিব কাৰণে যদি কিবা ঔষধ সেৱন কৰিব লাগে আমি হেতু দিও কিন্তু পেইন কিলাৰ টেবলেটৰ সদায় এটা সাইড ইফেক্ট থাকে কিডনি লিভাৰ সকলোতে এফেক্ট হয় গতিকে দীঘলীয়া ধৰণে পেইন কিলাৰ সেৱন কৰাটো কেতিয়াও উচিত নহয় এতিয়া কিছুমান ৰোগীৰ ক্ষেত্ৰত দেখা পোৱা যায় আমাৰ বয়সীয়াল মানুহ কিছুমানৰ ক্ষেত্ৰতো যেতিয়া বহুত আঁঠুৰ বিষ কঁকালৰ বিষত ভুগি থাকে তেওঁলোকে ডেইলি পেইন কিলাৰ টেবলেট খায় আৰু কাকো কোনো ডক্টৰক কনসাল্ট নকৰাকৈ তেওঁলোকে সেৱন কৰে হেতু অতি ডেঞ্জাৰাছ কেতিয়াবা বহুত দিনৰ মূৰত সেৱন কৰা তাকো ডক্টৰ পৰামৰ্শ মতে সেৱন কৰাটো আমি মানে একসেপ্ট কৰিব পাৰো কিন্তু ডক্টৰ মানে প্ৰেসক্ৰিপচনৰ অবিহনে বিখৰ লগে লগে ফাৰ্মাসিৰ পৰা আনি পেলাই খোৱাটো বহুত কাৰণ কেলে আমি গম নাপাওঁ তেওঁৰ আন্ডাৰলাইং অন্য কিছুমান প্ৰবলেম থাকিবও পাৰে গম নোপোৱাকৈ তেওঁৰ হয়তো কিডনি প্ৰবলেম থাকিব পাৰে লিভাৰত কিবা প্ৰবলেম থাকিব পাৰে তেওঁ পেইনটোৰ পৰাটো ৰিলিফ পালে কিন্তু অলৰেডি তেওঁৰ অন্য কিবা এটা সমস্যা আহিব পাৰে জি কি নহয় স্যাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব ঠিক আছে মই টিভিৰ পৰা কৈছো হয় বাইদেউ জনাব আপোনাৰ কি সমস্যা মোৰ কিনে কঁকালৰ তাৰমানে স্লিপ ডিস্ক আৰু দুই আঁঠুটা তাৰমানে একদম প্ৰব্লেম নহয় মানে খোজ কাঢ়িব নোৱাৰো নাৰ্ভৰ প্ৰব্লেম আছে তাৰমানে কঁকালখনত স্লিপ ডিস্ক হোৱা বুলি কৈছে বহুত চিকিৎসা কৰিলো স্যাৰ কিন্তু কিবা পৰামৰ্শ কিবা দিয়া দিব নেকি কঁকালৰ বিষটো একদম ভৰিলৈকে আঙুলিলৈকে মানে যায় নেকি নাযায় স্লিপ ডিস্ক বুলি কৈছে কঁকালতে বিষটো থাকে আৰু দুইটা আঁঠুটো বিষ আছে আপোনাৰ দুইটা আঁঠুটো বিষ আছে আৰু কঁকালখনত স্লিপ ডিস্ক বুলি কৈছে তাৰমানে বুলি কৈছে এমআৰআই কৰাইছিলে নেকি আপুনি এমআৰআই কৰাইছিলে নেকি কি কৈছে স্যাৰ হেল্ল' বাইদেউ আপুনি যদি শুনি আছে আপোনাক ছাৰে সুধিছে যে এমআৰআই আপুনি কৰাইছিলে নেকি কৰাইছো স্লিপ ডিস্ক বুলি কৈছে ঠিকে কৈছে এতিয়া কঁকালৰ বিষৰ এটা কমন কাৰণ একদম মোষ্ট কমন কাৰণ কঁকালৰ বিষটো হেতু হ'ল আমাৰ যে প্ৰফেশনাল যেটো মাসল স্প্ৰেইন বুলি কওঁ আমাৰ দৈনন্দিন কাম কাজৰ কাৰণে যেটো আমাৰ কঁকালৰ আমি এটা বিষ অনুভৱ কৰোঁ হেতু সাধাৰণতে ৰেষ্ট বা মাসল ৰিলেক্সন গৰম খেক ইত্যাদি পৰা ৰিলিফ পাই যাওঁ কিন্তু তেখেতে যেটো কৈছে তেওঁ হেতু বহুত দিনৰ পৰা ভুগি আছে নিশ্চয়কৈ ভুগি আছে গতিকে কিবা এটা প্ৰবলেম আছে তেওঁ হেতু কাৰণে তেওঁ এমআৰআই কৰাইছে এমআৰআই তেওঁ স্লিপ ডিস্ক ধৰা পৰিছে স্লিপ ডিস্ক বুলি ক'লে আমি একচুৱেলি কি হয় আমাৰ মেৰুদণ্ডৰ মাজত কিছুমান কুশন সদৃশ কিছুমান বস্তু থাকে যেটোক আমি ডিস্ক বুলি কওঁ এই ডিস্কটো ভিতৰত কিছুমান জেলিৰ দৰে পদাৰ্থ থাকে যেতিয়া কেতিয়াবা সেই জেলিৰ নিচিনা পদাৰ্থটো ডিস্কৰ পৰা ফাটি পেলাই ওলাই আহে অলপমান হাৰ্নিয়েট হ'লে ওচৰত থকা নাৰ্ভৰ ওপৰত প্ৰেছাৰ পৰে ওচৰত থকা নাৰ্ভৰ ওপৰত যেতিয়া প্ৰেছাৰ পৰে তেতিয়া আমাৰ বিষ হয় আৰু বেছি প্ৰেছাৰ পৰিলে সেই বিষটো কেতিয়াবা আমাৰ কঁকালৰ পৰা ভৰিলৈকেও নামি যায় কঁকালৰ পৰা ভৰিলৈকে নামি যোৱা হ'লে তাৰমানে আমি এইটো সিভিয়াৰিটিটো অলপমান বেছি বুলি কনসিডাৰ কৰোঁ নাম্বাৰ 1 তাৰ বাহিৰেও অন্য কিছুমান প্ৰবলেম থাকে আমাৰ ৰাজহাড়ৰ কিছুমান সৰু জইণ্টছ থাকে ফেচেট জইণ্ট বুলি কয় সেই জইণ্টবিলাকতো কেতিয়াবা আমাৰ আৰ্থ্ৰাইটিছ হোৱাৰ দেখা পোৱা যায় যেটো কাৰণে কঁকালত বিষ কিছুমান হয় এতিয়া এমআৰআই তেওঁ যেটো কৰিছে এমআৰআইখন আমি চালে তেতিয়া আমি গম পাম সঠিককৈ যে কোনটো কাৰণত তেওঁৰ পেইনটো হৈছে যে সেই জইণ্টছবিলাকৰ কাৰণে হৈছে নে এক্সেক্টলি সেই স্লিপ ডিস্কৰ কাৰণে হৈছে তো সেইমতে আমি আমাৰ ট্ৰিটমেণ্টটো কৰোঁ লগতে তেখেতৰ আঁঠুৰ বিষ বুলি কৈছে মই তেখেতৰ বয়সটো সোধা নহ'ল তো আমাৰ মহিলা মানুহবিলাকৰ আঁঠুৰ বিষটো এটা কমন প্ৰব্লেম হয় মানে পুৰুষ মহিলা দুইৰ ক্ষেত্ৰত হয় কিন্তু মহিলা মানুহৰ ক্ষেত্ৰত অলপমান সোনকালে হয় আমাৰ আৰু তাতে ইণ্ডিয়ান মানুহৰ এটা হ'ল যে মাহিকিয়া বন্ধ হোৱাৰ সময়ত অস্টিঅপৰচিছ আৰম্ভ হয় আমাৰ যেটো ইণ্ডিয়ান মানুহৰ যেটো লাইফষ্টাইল তলত বহি কাম কাজ কৰা যেটো আমাৰ হেতুৰ কাৰণেও আমাৰ আঁঠুত সোনকালে প্ৰবলেম কিছুমান দেখা পোৱা যায় তো এনেকুৱা ক্ষেত্ৰত আমি প্ৰথম আমি কি কৰোঁ তেওঁলোকক আমি কিছুমান এডভাইচ দিওঁ কিছুমান লাইফষ্টাইল চেঞ্জেছ তলত বহি পেলাই বেছি কাম নকৰিব বেছি চিৰি উঠা নমা নকৰিব কেলছিয়াম জাতীয় ঔষধ খাব আৰু গৰম খেক দিব এই ধৰণে আমি কিছুমান পৰামৰ্শ দিওঁ এইখিনিৰ পৰা যদি তেওঁ ৰিলিফ নাপায় তেতিয়া হলে আঁঠুটো আমি কিছুমান আমি ইনজেকশন দিওঁ
বা আমি কিছুমান অতি যেতিয়া বেছি হৈ যায় আঁঠুৰ বিষ যিটো আমাৰ একচুৱেলি কমনলি অস্টিঅ'আৰ্থ্ৰাইটিছ বুলি কওঁ অতি বেছি যদি অস্টিঅ'আৰ্থ্ৰাইটিছ হয় বা বহুত বেছি চিভিয়াৰ যদি প্ৰব্লেম হয় তেতিয়া আমি কিছুমান অস্ত্ৰোপচাৰ যিসকলক অস্ত্ৰোপচাৰ একচুৱেলি লাগে জইণ্টটো মানে নষ্ট হৈ গৈছে তো তেনেকুৱা ক্ষেত্ৰত আমি কেতিয়াবা তাৰ অল্টাৰনেটিভ কোনোবাই অস্ত্ৰোপচাৰ হয়তো নকৰিব বিচাৰে অল্টাৰনেটিভ ৱেত আমি নাৰ্ভ ব্লক কৰি পেলাই জেনিকুলাৰ নাৰ্ভ ব্লক বুলি কোৱা হয় নাৰ্ভ ব্লক কৰিও আমি পেইনটো কমাব পাৰোঁ তো এইবিলাক কিছুমান অস্ত্ৰোপচাৰৰ অল্টাৰনেটিভ মানে ৱে বুলি কোৱা হয় চিকিৎসা পদ্ধতি খুব ধুনীয়াকৈ আচলতে ছাৰে বুজাই দিছে সূক্ষ্মভাৱে তেখেতে কথাখিনি কৈছে মই আশা কৰিছোঁ যে প্ৰতিগৰাকী দৰ্শকৰ কাৰণে এই কথাখিনি খুবেই প্ৰয়োজন কেৱল মাত্ৰ আমালৈ ফোন কৰা দৰ্শকগৰাকীৰ কাৰণেই নহয় প্ৰত্যেকেই আচলতে শুনিবলগীয়া কথা দৰ্শকসকলক মই এটা কথা এই মুহূৰ্তত জনাই দিওঁ যে ছাৰৰ এই কথাখিনি যদি আপোনালোকে পুনৰ শুনিব বিচাৰে আমাৰ এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ নহয় কিন্তু এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত উপলব্ধ হয় আমাৰ এই অনুষ্ঠানটো গতিকে আপোনালোকে যদি ছাৰৰ কথাখিনি পুনৰবাৰ শুনো বুলি ভাবে তেনেহ'লে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ আমাৰ এই অনুষ্ঠানটো চাব পাৰিব ছাৰৰ কথাখিনি শুনিব পাৰিব ছাৰ শ্লিপ ডিছৰ কথা কওঁতে মোৰ কেইবাটাও প্ৰশ্ন মনলৈ আহিছে মই কথাকেইটা আপোনাক সুধিম কিন্তু এটা ফোন আছে ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই বাক্সা জিলাৰ পৰা কৈছোঁ গৌৰেশ্বৰ জনাওক ডাঙৰীয়া আপুনি কি জানিব বিচাৰিছে মোৰ তোমাৰ হাতখন বিষাই আছে মোৰ নাম নিপিন দাস আছে কোনখন হাত ৰাইট লেফট হয় ডাঙৰীয়া আপুনি যদি শুনি আছে আপোনাৰ কোনখন হাত আপোনাৰ বিষ কেতিয়াৰ পৰা বিষ ৰাইট হেণ্ড লেফট হেণ্ড কোনখন বিষাইছে আৰু কেতিয়াৰ পৰা আপোনাৰ বয়সটো এবাৰ কৈ দিব মোৰ বয়সটো আপোনাৰ 48 বছৰ হৈছে দুখন হাততে বিষ আঁঠু নে হাত হাত বুলি কৈছে ছাৰ তেখেতৰ দুইখন হাতেই বিষ বুলি কৈছে আচ্ছা আপোনাৰ ডিঙিত বিষো আছে নেকি নাই ডিঙিত বিষ নাই আচ্ছা হাতৰ মানে ক'ত গোটেই হাতখন নে এখন হাত নে দুইখন হাত গোটেই হাত আপোনাৰ খিলাটোৰ পৰাই আপোনাৰ এই পিঠিৰ যিটো খিলা আছে হয় গোটেই হাতখনেই বুলি কৈছে আচ্ছা বাৰু হ'ব আমি আমাৰ ডিছকাশ্যনৰ মতে আমি কৈ যাওঁ এতিয়া তেখেতে মই অকণমান আঁঠু যেন শুনা পালোঁ বাৰু যি কি নহয় আমাৰ ডিছকাশ্যনত তেওঁ গমো পাই যাব হাতৰ বিষ বুলি যেতিয়া কয় এতিয়া আমি ৰোগী এজন নেদেখাকৈ আমি অলপ যিমানখিনি আমি আভাস দিব পাৰোঁ হাতৰ বিষ মানুহৰ যেতিয়া হয় হাতত বহুত ধৰণৰ বিষ হ'ব পাৰে কিছুমান কি হয় ডিঙিৰ পৰা একদম গোটেই হাতখন বিষ একদম ডিঙিৰ পৰা আৰম্ভ কৰি পৰা হাতৰ আঙুলিলৈকে টনটনাই থাকে কিছুমান বিষ সেইটোৰ কমন কাৰণ হ'ল চাৰ্ভাইকেল স্পণ্ডাইলচিছ ঠিক আছে দ্বিতীয়তে কেতিয়াবা কিছুমান মানুহৰ হাতৰ বিষ হয় এই যিটো আমাৰ কিলাকুটি হয় এলব' জইণ্টৰ বিষ হয় আৰু তাৰ পৰা বিষটো হাতলৈকে আহে তাৰ এটা কমন প্ৰব্লেম হয় টেনিছ এলব' বা গল্ফাৰ্ছ এলব' বুলি কয় জেনেৰেলি ৰাইট হেণ্ডেড মানুহৰ সোঁ হাতত হয় লেফ্ট হেণ্ডেড মানুহৰ মানে বাওঁ হাতত প্ৰব্লেম হয় যিখন হাতে বেছিকৈ কাম কৰা যায় সেইটোত আমাৰ মাছল এটাচমেণ্ট য'ত থাকে তাত কিছুমান ইনফ্লেমেশ্যন হয় যিটোৰ কাৰণে আপোনাৰ গোটেই এলব' জইণ্টটোত পেইন হয় তাৰ পৰা পেইনটো মানে আহে কেতিয়াবা হাত মানে অকল খালি হাতখন আমাৰ যিটো পাম এই হাতৰ তলুৱাখন তাত কিছুমানৰ বিষ হয় তাত কেতিয়াবা কি হয় আমাৰ যিটো এই ৰিষ্ট জইণ্ট এই ৰিষ্ট জইণ্টত আমাৰ কিছুমান নাৰ্ভ কেতিয়াবা চেপা খায় চেপা খালেও সেইটো কাৰ্পেল টানেল চিণ্ড্ৰম বুলি কয় হাতখন জিনজিনাই থাকে হাতৰ মাংসপেশীবিলাক সৰু হৈ যায় হাতৰ আঙুলি মাংসপেশীবিলাক সৰু হৈ যায় আৰু এটা প্ৰব্লেম আমাৰ বাত বিষ যিটো হয় বাত বিষ হ'লে কি হয় হাতৰ সৰু সৰু গাঁঠিবিলাকত বিষ হয় আৰু এইটো বিষ অলপমান এনেকুৱা হয় কেতিয়াবা মাইগ্ৰেট কৰে আজি ধৰি লওক এইখিনি গাঁঠিত বিষ হ'ল কাইলৈ এইখন হাতৰ এইকেইটা গাঁঠিত বিষ হ'ল কেতিয়াবা অলপমান এডভান্স হৈ গ'লে গাঁঠিবিলাক ফুলিও যোৱা হয় তো গতিকে আমি যেতিয়া এটা প্ৰপাৰ হিষ্ট্ৰী ল'ম তেখেতৰ তেতিয়া আমি পেইন পেটাৰ্ণটো গম পাম ক'ৰ পৰা হৈছে কেনেকৈ হৈছে কি ধৰণৰ পেইন মানে কাৰেণ্ট মাৰাৰ নিচিনা পেইন নে অকল বিষাই থাকে নে জ্বলা পোৰা কৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি তেওঁৰ ডায়েগনচিছটো কনফাৰ্ম কৰিম আৰু আমি এটা হ'ল ক্লিনিকেলি এক্সামিন কৰি পেলাই আমি এটা থুলমূল ডায়েগনচিছত আহোঁ আৰু সেইটো কনফাৰ্ম কৰিবৰ কাৰণে আমি লগত কিছুমান ব্লাড টেষ্ট বা কেতিয়াবা প্ৰয়োজন হ'লে আমি এক্সৰে MRI এইবিলাকৰ সহায় ল'ব লগা হয় তো সেইমতে আমি তেখেতক প্ৰথম ঔষধ লাইফষ্টাইল চেঞ্জেছ সেইখিনি দিম আৰু যেতিয়া সেইখিনিৰ পৰা আমি দেখোঁ 2 সপ্তাহ 3 সপ্তাহ বা 1 মাহ দি চালোঁ একো উপশম হোৱা নাই বা কম পৰিমাণে উপশম হৈছে তেতিয়া আমি নেক্সট ইণ্টাৰভেনশ্যনৰ কথালৈ আহোঁ এনেকুৱা নহয় যে কিবা এটা প্ৰব্লেম লৈ আহিলে আমি ইণ্টাৰভেনশ্যন কৰিম সেইটোও নহয় বেছিক ট্ৰিটমেণ্টটো অল ছেইম তাৰ পিছত যদি ৰোগীয়ে আৰাম নাপায় তেতিয়াহে আমি ফাৰ্ডাৰ ইণ্টাৰভেনশ্যনলৈ যাওঁ খুব এটা গুৰুত্বপূৰ্ণ কথা আৰু আশা কৰিছোঁ দৰ্শকগৰাকীয়ে নিজে উপলব্ধি কৰিছে ছাৰৰ কথাখিনিৰ জৰিয়তে ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব
হেল্ল' আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু কি জানিব বিচাৰিছে জনাব আমি নগাঁও ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ হয় বাইদেউ জনাব আপুনি কি জানিব বিচাৰিছে আমাৰ ল'ৰাটোৰ হাওঁফাওঁৰ বেমাৰ হৈছে যে তাৰমানে এই হাওঁফাওঁত আপোনাৰ বুকত কালি নিচিনা বহিছে আপোনাৰ কথাখিনি খুব ভাল ধৰণে ধৰিব পৰা নাই আপুনি টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি কওকচোন নাই আমাৰ টেলিভিছন নাই ইয়াত আমি ঘৰত অকলে আছোঁ মূৰৰ কি বেমাৰ বুলি কৈছে মানে মূৰত নহয় বুকত অঁ হাওঁফাওঁ যে বুলি কয় হাঁফানি আছিল আগতে গম পাইছেনে ছাৰ হাঁপানি আছিল হাঁপানি আছিলে আচ্ছা অ'কে এতিয়া বুকুখন বিষাই থাকে নহয় জানো বুকত বিষাই থাকে আৰু উশাহ লোৱাতে কষ্ট পায় বহুত কষ্ট পায় কষ্ট পায় এতিয়া তেখেতৰ যিটো বিষয়ৰ কথা কৈছে হয় মই এইখিনিতে আপোনাক অকণমান সময় ৰাখিম তেখেতৰ প্ৰশ্নটোৰ আমি উত্তৰ দিম কিন্তু আমি চমু বিৰতি এটা লৈ ল'ব লাগিব আৰু দৰ্শকসকলে এই মুহূৰ্তত আমি পুনৰবাৰ আপোনালোকক জনাই দিওঁ যিহেতু আমাৰ সৈতে বিশেষজ্ঞ চিকিৎসক কল্পজিৎ দত্ত ডাঙৰীয়া উপস্থিত আছে আপোনালোকে বিষৰ সন্দৰ্ভত ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে কিন্তু এই মুহূৰ্তত লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি সমবিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আৰু ষ্টুডিঅ'ত মই জিতেন লগতে মোৰ সৈতে উপস্থিত আছে ডক্টৰ কল্পজিৎ দত্ত ডাঙৰীয়া আমি বিষৰ সম্পৰ্কত কথা পাতি আছোঁ আপোনালোকে যদি কিবা বিষৰ সম্পৰ্কে জানিব বিচাৰিছে কিবা সমস্যাৰ সমাধান বিচাৰিছে তেনেহ'লে পলম নকৰিব আমালৈ ফোন কৰক আমাৰ ফোন নম্বৰটো দি থৈছোঁ 0361246670 এই নম্বৰত ফোন কৰি ছাৰৰ পৰা পোনপটীয়াকৈ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব যি কি নহওক ছাৰ আমি এগৰাকীৰ ফোন এটা আমি লৈ থৈছিলোঁ বিৰতিৰ পূৰ্বে তেখেতৰ কথাখিনি আমি জনাম কিন্তু আৰু এটা ফোন লাইনত আছে আমি সেইটো ফোন লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব মই শুৱালকুছিৰ পৰা কৈছোঁ বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মোৰ মানে আজি কিছু বছৰ ধৰি মোৰ হাতৰ মানে চল্ডাৰ পেইন ওপৰৰ হ'লে মানে মই দেখুৱাই আছোঁ কিন্তু ডক্তৰক মোৰ পেইনটো ভাল পোৱা নাই মানে এই সোঁ হাতৰ পৰা এতিয়া লাহে লাহে বাওঁ হাতলৈ গৈছে মানে ওপৰত ফ্ৰজেন চল্ডাৰ বুলি ট্ৰিটমেণ্ট কৰিছোঁ বেজি দিছে কিন্তু মই ভাল পোৱা নাই বিষটো আপোনাৰ চুগাৰ আছে নেকি মোৰ চুগাৰ নাই থাইৰয়ড আছে আপোনাৰ বয়স কিমান 45 ঠিক আছে এনেই দুখ পাইছিলে নেকি শ্বল্ডাৰ জইণ্টত নাই মই চল্ডাৰ পেইনত দুখ পোৱা নাই মানে মই এক্সাৰচাইজ কৰোঁতে মানে তেনেকৈ অলপমান বিষ অনুভৱ কৰোঁতে মই ভাবিলোঁ ডি ভিটামিন কমিলে নেকি দৰৱো খালোঁ কিন্তু মোৰ ভাল পোৱা নাই ঠিক আছে বাৰু এইটো তেখেতে যিটো কৈছিলে আমি অলপ আগত আলোচনা কৰিছিলোঁ ফ্ৰজেন শ্বল্ডাৰ বুলি কয় যিটো আমাৰ যিটো শ্বল্ডাৰ জইণ্ট থাকে তাতে আমাৰ যিটো হিউমেৰাছ বুলি যিটো বন থাকে বনটো ওপৰত গৈ স্কেপুলা বুলি এটা বনৰ লগত লাগে য'ত এটা বল এনেকৈ চকেটত লগা নিচিনাকৈ ঘূৰি থাকে এই যিটো মুভমেণ্টটোৰ কাৰণে আমাৰ জইণ্টটো ফ্ৰী হ'ব লাগিব কিবা কাৰণত যদি সেই জইণ্টটোত জাম হয় বা যদি তাৰ মাজত কিবা অবষ্ট্ৰাকশ্যন আহি যায় কিবা মাছলছৰ যদি টাইটনেছ আহি যায় তেতিয়া কি হয় জইণ্টটো ফ্ৰীলি মুভ কৰিব নোৱাৰে আমাৰ এই জইণ্টটো আপুনি যদি চাই আমি চব ডিৰেকশ্যনত মুভ কৰিব পাৰোঁ কিন্তু কিবা কাৰণত জাম আহি গ'লে ই মুভ কৰিব নোৱাৰা হয় তেতিয়া পেইন হয় আৰু ষ্টিফনেছ হয় তেখেতৰ যিটো হৈছে আৰু মষ্ট কমনলি এইটো লগত এছ'চিয়েটেড প্ৰব্লেম হ'ল চুগাৰ ডায়েবেটিছ তেখেতৰ বাৰু ডায়েবেটিছ নাই কিন্তু তথাপি ডায়েবেটিছ নোহোৱা মানুহৰ ক্ষেত্ৰতো হ'ব পাৰে আৰু কিছুমান কজ থাকে যেনেকৈ ধৰি লওক কেতিয়াবা ইঞ্জুৰি হোৱাৰ কাৰণে হ'ব পাৰে কিছুমান এনেই মানে ইডিঅ'পেথিক তো সেইটো যেতিয়া আমি দেখোঁ তেনেকুৱা ক্ষেত্ৰত আমি তেখেতে অলৰেডি ইনজেকশ্যন লোৱা বুলি কৈছে সেইটো কাৰণে প্ৰথম আপোনাৰ ঔষধ দিয়া হয় আৰু ঔষধ দিয়া হয় যাতে তাৰ ইনফ্লেমেশ্যনটো কমে আৰু এটা কথা আমি কোৱা হয় সাধাৰণতে যে এক্সাৰচাইজ কৰিব লাগে কিন্তু এজন ৰোগী যদি হাতখন দাঙিব নোৱাৰা বিষত থাকে পেইনৰ চিভিয়াৰিটিটো যদি অত্যন্ত বেছি তেওঁক এক্সাৰচাইজো আপুনি কৰাব নোৱাৰে তো ফাৰ্ষ্ট অফ অল আমি তেখেতৰ পেইনটো কণ্ট্ৰল কৰিব লাগিব পেইনটো কণ্ট্ৰল কৰাৰ কাৰণে বহুত পদ্ধতিৰে আমি জইণ্টৰ ভিতৰত আমি ইনজেকশ্যন দিওঁ আমি আজিকালি যিবিলাক আমাৰ উন্নত পদ্ধতি তাত আমি আল্ট্ৰাচাউণ্ড মেচিনৰ সহায়ত দিওঁ আমি আগৰো এইটো পদ্ধতি আছে যে আমি জইণ্টত পেইন হ'লে জইণ্টৰ ভিতৰত ইনজেকশ্যন দিওঁ কিন্তু সেই ইনজেকশ্যনটো ধৰি লওক এটা ব্লাইণ্ড টেকনিক বা আমি কিছুমান লেণ্ডমাৰ্ক চাই পেলাই দিওঁ কিন্তু আজিকালি উন্নত পদ্ধতিত যেতিয়া আমি জইণ্টৰ ভিতৰত ইনজেকশ্যন দিওঁ তেতিয়া আল্ট্ৰাচাউণ্ড মেচিনৰ সহায়ত বা এক্সৰে মেচিনৰ সহায়ত আমি ইনজেকশ্যনটো দিওঁ যাতে ই সঠিক জেগাত গৈ পায়গৈ আৰু তাৰপিছত বহুতখিনি পেইন ৰিলিফ হৈ যায় তেখেতৰ 100% নহ'ব কিন্তু এটলিষ্ট 50-60% পেইন তাতেই কমি যায় কমাৰ পিছত তেওঁক আমি কণ্টিনিউ তেওঁৰ যিখিনি নাৰ্ভৰ ঔষধ কেলছিয়াম ভিটামিন যিখিনি তেওঁ খাই আছে সেইখিনি আমি সেৱন কৰিব দিম তাৰপিছত আমি ইমিডিয়েটলি নহয় জাষ্ট 5 to 7 days মান ৱেইট কৰাৰ পিছত যেতিয়া পেইনটোৰ চিভিয়াৰিটি কমি যাব তেতিয়া আমি তেখেতক এগ্ৰেছিভ ফিজিঅ'থেৰাপি আমি কৰিব দিওঁ ট্ৰিটমেণ্টখিনি একেই খালি অকণমান তাত আমি কিছুমান চেঞ্জেছ আমাৰ
মানে পেইন বিভাগৰ মতে আমি কিছুমান চেঞ্জেছ আনিছোঁ আৰু সেই ধৰণে ট্ৰিটমেণ্ট কৰিলে বহুতখিনি পেইন সোনকালে কমিব হয় বাইদেউ আপোনাক কথাখিনি খুব ধুনীয়াকৈ ছাৰে বুজাই দিলে আৰু নিশ্চিতভাৱে মই ভাবোঁ যে আপুনি ছাৰৰ কথাখিনিৰ জৰিয়তে উপকৃত হ'ব আৰু এটা কথা মই এই মুহূৰ্তত দৰ্শকসকলক জনাই দিওঁ যদি আপোনালোকেও ছাৰক পোনপটীয়াকৈ লগ কৰিব বিচাৰে বা ছাৰৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব বিচাৰে মই অনুষ্ঠানৰ শেষৰ ফালে ছাৰৰ ঠিকনাটো দি দিম আপোনালোকে ছাৰৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব যি কি নহওক ছাৰ বিৰতিৰ পূৰ্বে আমালৈ এটা ফোন আহিছিল যে তেখেতৰ উশাহ নিশাহ লোৱাৰ কষ্ট আৰু বুকুৰ বিষ সেইটো অতি মানে চিৰিয়াছ প্ৰব্লেম হয় এতিয়া আমি বিষ বুলি যেতিয়া আমি কওঁ বুকুৰ বিষ বুলি কওঁ আমি কেতিয়াবা বহুতে কি কৰে বুকুৰ বিষৰ ঔষধ এটা খাই দিওঁ কিন্তু সেইটো ক্ষেত্ৰত আমি এইটো চাব লাগিব আমাৰ বুকুখনৰ পিছফালে আমাৰ কি অৰ্গেনছ থাকে আমাৰ হাওঁফাওঁ থাকে আমাৰ হাৰ্ট থাকে যিকেইটা আমাৰ আটাইতকৈ লাইফৰ মানে প্ৰেচিয়াছ বস্তু বুলি ক'ব পাৰোঁ নহয় জানো তো তেওঁ লগতে উল্লেখো কৰিছে তেওঁ উশাহ নিশাহ লোৱাটো অলপমান প্ৰব্লেম আছে তেওঁৰ হাঁপানী বেমাৰ থকা বুলিও কৈছে এতিয়া মোৰ মতে তেখেতে ভালদৰে আমি ইভালুৱেট কৰিব লাগিব বুকুৰ এখন এক্সৰে এখন ECG কৰিব লাগিব তেওঁৰ কিবা হাৰ্টৰ কিবা প্ৰব্লেমছ আছে নেকি হাওঁফাওঁ তেওঁ হাঁপানী বেমাৰ আছে বুলিতো কৈছে কিন্তু লগতে এতিয়া হয়তো সেই হাঁপানী বেমাৰৰ পৰা সেকেন্ডাৰীলি আৰু কিছুমান প্ৰব্লেম হৈছে নেকি লাংছত কিবা ইনফেকশ্যন আহিছে নেকি বা গম নোপোৱাকৈ কিবা নিউমোনিয়া নিচিনা হৈছে নেকি বা লাংছত কিবা পানী জমা হৈছে নেকি লাংছত পানী জমা হ'লেও এই ধৰণে বহুত বিষ হয় উশাহ লোৱাত কষ্ট হয় উশাহ চুটি ধৰে দীঘলকৈ উশাহ টানিব নোৱাৰে এনেকুৱা ধৰণৰ চিমটমছ হয় ইয়াত আমি উপৰুৱাকৈ চাই কেতিয়াও ঔষধ দিয়াটো উচিত নহয় আমি তেওঁ সঠিক পৰীক্ষা কৰিব লাগিব লাঙৰ ফাংচন টেষ্ট থাকে পালমনি ফাংচন টেষ্ট বুলি কয় তাৰ হয়তো প্ৰয়োজন হ'ব এইখিনি কৰাৰ পিছত আমি তেওঁৰ কনফাৰ্ম ডায়েগনচিছটো আমি আহিব পাৰিম এইটো সিম্পল মানে বুকুৰ বিষ নহয় যে আমি আপোনাক এটা ঔষধ দিম বেজি দিম ভাল হৈ যাব আচলতে কোনো এগৰাকী ৰোগীক সন্মুখত নোচোৱাকৈ কিবা এটা ঔষধ সাজেষ্ট কৰাটো আমাৰ ভুল হ'ব কিন্তু তেওঁ যিহেতু কৈছে সেই কাৰণে তেওঁক এটাই উপদেশ দিওঁ যে অতি শীঘ্ৰে তেওঁ কোনোবা এজন স্পেচিয়েলিষ্ট ডক্টৰৰ ওচৰত তেওঁ আমাৰ ক্লিনিকত আহক বা কোনোবা মেডিচিন বা পালমনলজিষ্ট বা কাৰ্ডিঅলজিষ্টৰ ক্লিনিকত গৈ পেলাই তেওঁ এবাৰ ভালদৰে নিজৰ লাংছ বা হাৰ্টৰ যিখিনি ইভালুৱেশ্যন টেষ্ট আছে সেইখিনি কৰাই লওক আৰু সেইখিনি কৰিলে তেওঁ সঠিক ডায়েগনচিছটো গম পোৱা যাব আৰু সেইমতে তেওঁৰ ট্ৰিটমেণ্টটো আৰম্ভ হ'ব হয় বাইদেউ ইতিমধ্যে ছাৰে খুব ধুনীয়াকৈ বুজাই দিছে আচলতে তন্নকৈ সূক্ষ্মভাৱে ছাৰে প্ৰত্যেকটো কথাই বুজাই দিছে আপোনালোকে যদি পুনৰবাৰ শুনিব বিচাৰে তেনেহ'লে মই ইতিপূৰ্বে কৈছোঁ যে আমাৰ এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ নহয় কিয়নো আমি পোনপটীয়া সম্প্ৰচাৰত থাকোঁ আপোনালোকৰ ফোন কল গ্ৰহণ কৰোঁ গতিকে আমি পুনৰ সম্প্ৰচাৰ কৰিবলৈ আমাৰ কিছু কাৰিকৰী অসুবিধা কিন্তু আমাৰ এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত আমাৰ এই অনুষ্ঠানটো উপলব্ধ হ'ব আপোনালোকে গৈ আমাৰ অনুষ্ঠান প্ৰথম খবৰৰ ইউটিউব চেনেলত চাই ছাৰৰ পৰামৰ্শখিনি শুনিব পাৰিব যি কি নহওক ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' হয় জনাব আপোনাক শুনি আছোঁ আমি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই লখিমপুৰ ৰঙতিৰ পৰা কৈছোঁ জয়ন্ত বৰুৱা আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মোৰ ৱাইফৰ মানে হেৰি হয় ভৰিকেইটা মানে সেইবিলাক টানি থাকে তাৰপৰা মানে খুব পুৰে মানে ভৰিকেইটা ৰাতি শুব নোৱাৰে আচ্ছা ভৰি তলুৱা কেইখন পুৰে নেকি পুৰে আচ্ছা তেখেতৰ কঁকালৰ বিষৰ প্ৰব্লেমো আছে নেকি কি ক'লে কঁকালৰ বিষৰ প্ৰব্লেমো আছে নেকি তেখেতৰ কঁকালৰ বিষৰ প্ৰব্লেমো আছে হয় আচ্ছা ছুগাৰ আছে নেকি ছুগাৰটো নাই বাৰু আচ্ছা এতিয়া তেওঁৰ যিটো কৈছে ভৰিকেইটা টানি থাকে ভৰি তলুৱাকেইটা পুৰি থাকে লগত এছ'চিয়েটেড কঁকালৰ বিষৰ প্ৰব্লেমো আছে এনেকুৱা যিটো প্ৰব্লেমছ জেনেৰেলি আমি দেখোঁ মষ্ট কমন যিটো কাৰণ হয় সেইটো হ'ল তেওঁৰ এই পেইনটো উৎপত্তিটো হৈছে আমাৰ কঁকালৰ পৰা আমাৰ যিবিলাক নাৰ্ভছ যায় সেই নাৰ্ভবিলাক আমাৰ চিয়াটিক নাৰ্ভৰ জৰিয়তে ভৰিলৈকে যায় ভৰি আঙুলিলৈকে যায় গতিকে কঁকালত যদি কোনোবা লেভেলত অলপ আগত যেনেকৈ আমি ডিছকাছ কৰিছিলোঁ যদি স্পাইনৰ প্ৰব্লেম হয় বা শ্লিপ ডিস্ক হয় বা কিবা কাৰণত অষ্টিঅ'পৰ'চিছৰ কাৰণে যদি ক'ৰবাত হাড়ত যদি কিবা ফ্ৰেকচাৰ হৈ আছে বা হাড়ত যদি কিবা প্ৰব্লেম আছে তেতিয়াহ'লে কঁকালত বিষ হোৱাৰ লগে লগে তেওঁৰ ভৰিবিলাকো টানি থাকিব আৰু এই নাৰ্ভ ৰিলেটেড যিবিলাক পেইন থাকে আপুনি মানে চাব সেইবিলাক ঘৰত যদি কোনোবা ৰোগী থাকে তেনেকুৱা ৰাতি পেইনবিলাক বেছি হয় নাইট ক্ৰাইজ বুলি কয় ৰাতি নাৰ্ভবিলাক বহুত কামুৰি থাকে বিষাই থাকে আৰু কিছুমানৰ এনেকুৱা হয় কি ভৰিটো জোৰছে মালিচ কৰি দিলে অলপমান আৰাম পোৱা নিচিনা হয় আৰু এটা বস্তু কি হয় যিকোনো কাৰণত এই নাৰ্ভবিলাক যেতিয়া বেছি ডেমেজ হয় লাগিলে ছুগাৰ থাকক বা নাথাকক তেতিয়া কিছুমান পেৰিফেৰেল নিউৰোপেথি বুলি হয় পেৰিফেৰেল নিউৰোপেথি মানে আমাৰ যিবিলাক টাৰ্মিনেল নাৰ্ভছ থাকে হাতৰ তলুৱা বা ভৰি তলুৱাৰ যিবিলাক নাৰ্ভছ থাকে সেইবিলাক ডেমেজ হ'লে তাত চলন পূৰণ কৰি থাকে কিছুমান এনেকুৱা
এক্সপ্লেইন কৰে যে একদম জুইত খোজকাঢ়ি থকা নিচিনা লাগে বুলিও কয় কিছুমানে তো সেইবিলাকৰ কাৰণেও আমাৰ কিছুমান স্পেচিয়েল ধৰি লওক অইণ্টমেণ্টছ থাকে আমি হাতৰ তলুৱা ভৰি তলুৱা লগাবৰ কাৰণে আৰু তাৰ যিটো মেইন কজ যেতিয়া আমি ডায়েগনচিছত গম পাম যে তেওঁৰ মেইন কাৰণটো হৈ আছে ধৰি লওক ফৰ এক্সাম্পল স্লিপ ডিস্কৰ কাৰণে হৈ আছে তেতিয়া আমি কঁকালত কিছুমান এপিডুৰেল ইনজেকশ্যন বুলি কয় আমাৰ কিছুমান মিনিমেল ইণ্টাৰভেনশ্যন তো সেইটোৰ জৰিয়তে আমি কি কৰোঁ যিটো নাৰ্ভ চেপা খাই আছে নাৰ্ভটো খোলাৰ কিছুমান মানে চিকিৎসা পদ্ধতি স্যাৰ মই এইখিনিতে আপোনাক এটা কথা সুধো যে স্লিপ ডিস্কৰ প্ৰব্লেম হ'লে যদি মেজৰ হৈ যায় তেনেহ'লে অপাৰেশ্যন কৰি পেলাই নাৰ্ভডাল উলিওৱাৰ ব্যৱস্থা কৰে আপোনালোকে যিহেতু কৈছে যে কটা চিঙা নকৰাকৈ আপোনালোকে ট্ৰিটমেণ্টবোৰ কৰিবলৈ চেষ্টা কৰে গতিকে সেই তেনেকুৱা ধৰণৰ যদি মেজৰ যদি হয় আপোনাৰ যেতিয়া স্লিপ ডিস্কৰ প্ৰব্লেম থাকে তাত কিছুমান ৰেড ফ্লেগ চাইন আহি পৰে ৰেড ফ্লেগ চাইন মানে কি আপুনি ঠিকেই কৈছে যেতিয়া বহুত বেছি চিভিয়াৰ হৈ যায় তেতিয়া তাত আমাৰ ইণ্টাৰভেনশ্যনৰো ৰোল নাথাকে যেতিয়া বহুত বেছি চিভিয়াৰ যেনেকৈ তেওঁ পেচাব পায়খানাৰ কণ্ট্ৰল নোহোৱা হৈ গৈছে কাৰণ আমাৰ গোটেই মেইন নাৰ্ভছবিলাক কত যদি আপোনাৰ ডিস্কটোৱে গৈ পেলাই যদি বেছিকৈ প্ৰেছাৰ দিয়েগে তেতিয়া আমাৰ এনেকুৱাও হৈ যাব যে ভৰিৰ এটা অংশ বোলে দুৰ্বল হৈ গৈছে মানে তেওঁৰ সেন্সেশনটো নোহোৱা হৈ গৈছে বা পেৰালাইসিস ধৰণৰ হৈ গৈছে বা পেচাব পায়খানাৰ কণ্ট্ৰল নোহোৱা হৈ গৈছে এইকেইটা যদি হয় একেটা ৰেড ফ্লেগ সাইন আপুনি ওয়েট কৰিব নোৱাৰে কোনো ঔষধ কোনো ইনজেকশন কোনো ইন্টাৰভেনশন কাম নকৰে আপুনি ইমিডিয়েটলি সাৰ্জাৰি কৰিব লাগিব ওকে ঠিক আছে কিন্তু সবসাধাৰণ আমাৰ মানুহৰ যেটো স্লিপ ডিস্ক হয় যেটো কঁকালত বিষ হৈছে ভৰিলে ৰেডিয়েট হৈ গৈছে আমি এমআৰআই কৰি দেখিছো স্লিপ ডিস্ক হৈ আছে বাট বহুত বেছি সিভিয়াৰো নহয় তেনেকুৱা ক্ষেত্ৰত আমি এইবিলাক ইন্টাৰভেনশনৰ জৰিয়তে আমি বহুত ভাল ৰিজাল্ট পাওঁ স্যাৰ লক্ষীপুৰৰ পৰা যিগৰাকী দৰ্শকে আমালৈ ফোন কৰিলে তেখেতক কি পৰামৰ্শ দিব তেখেতক পৰামৰ্শ মই এটাই দিওঁ তেখেতক আমি এবাৰ চাব লাগিব যি ধৰণে আমি কৈছিলো কঁকালত হয়তো তেখেতৰ স্লিপ ডিস্কৰ প্ৰব্লেমো থাকিব পাৰে যেটো কাৰণে তেওঁ সেই পেইনটো কঁকালৰ লগতে ৰেডিয়েট কৰি ভৰি যিকোনো ঠাইতে যাব পাৰে আৰু যদি আমি তেখেতৰ এমআৰআই কৰো এমআৰআইত যদি তেওঁৰ সেই ধৰণৰ স্লিপ ডিস্কৰ প্ৰব্লেমে ধৰা পৰে তেতিয়া হলে আমি সেই এপিডুৰেল ইনজেকশনৰ জৰিয়তে তেখেতৰ নাৰ্ভটো আমি ফ্ৰী কৰিব পাৰো আৰু তেওঁ সেই লগতে আমি কিছুমান ভিটামিন B12 হক ডি হক প্লাস নাৰ্ভৰ কিছুমান মেডিসিনস আমি তেখেতক দিম সেইখিনি অলপমান দীঘলীয়াকৈ সেৱন কৰিব লাগিব তেতিয়া বহুতখিনি বিষ কমি যাব তেখেতৰ হয় ডাঙৰীয়া ইতিমধ্যে ছাৰে খুব ধুনীয়াকৈ আপোনাক কথাখিনি কৈছে নিশ্চিতভাৱে আপুনি ছাৰৰ কথাখিনিৰ জৰিয়তে উপকৃত হ'ব ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' হেল্ল' কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব সংযোগ বিচ্ছিন্ন হৈছে যি কি নহওক স্যাৰ মই বহুকিটা কথা আপুনি কৈছে আৰু বহুত ধুনীয়া ধুনীয়া পৰামৰ্শ দি আছে আসলতে বিষ্ণু কিয় হয় ক'ৰ পৰা কেনেকৈ ধৰণে উৎপত্তি হয় সেই সম্পৰ্কীয় আমি কিছু কথা জানিবলগীয়া আছে এই মুহূৰ্তত মই এটা কথা মোৰ মনলৈ আহিছে যে স্লিপ ডিস্কৰ যেটো সমস্যা বৰ্তমান সময়ত খুব কম কম বয়সৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো দেখা পোৱা গৈছে কিহৰ কাৰণে হোৱা বুলি ভাবে স্যাৰ বৰ্তমান আমাৰ লাইফষ্টাইল এটা লাইফষ্টাইল মানে ধৰি লওক আপুনি যদি কয় যেটো অফিস জব আমাৰ কন্টিনিউয়াস বহি থকা কম্পিউটাৰ ল্যাপটপৰ সন্মুখত বহি দিনৰ দিনটো কাম কৰি থকা প্ৰলং সিটিং এটা হেতু আমাৰ লাইফষ্টাইল লেক অফ এক্সাৰসাইজ আমাৰ আউটডোৰ এক্সাৰসাইজ একদমই কমি গৈছে হেতু এটা হ'ব পাৰে আৰু কেতিয়াবা কিছুমান এক্সিডেন্টেল যেনেকৈ আপোনাৰ জিমত গৈ পেলাই বহুত হেভি ওয়েট লিফট কৰি দিছে ইমিডিয়েটলি আপোনাৰ বডিটো ডাঙৰ কৰিব বিচাৰে হয় বা কেতিয়াবা কিছুমান আমাৰ নিউট্ৰিশন যেটো কিছুমানে ধৰি লওক নিউট্ৰিশনৰ নামত কিছুমান ষ্টেৰয়েডছ বা অন্য ধৰণৰ প্ৰবলেমছ মানে যেতিয়া মেডিসিন সেৱন কৰে সেইবিলাকৰ কিছুমান সাইড ইফেক্টস থাকে তো মূল কাৰণ সেইবিলাকে লাইফষ্টাইল যিবিলাক আমাৰ চেঞ্জেছ আহি গৈছে সেইবিলাকৰ কাৰণে দেখা পোৱা যায় লেক অফ এক্সাৰসাইজ ওকে যি কি নহওক আৰু এটা ফোন আছে আমি ফটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' হয় শুনি আছো আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু কি জানিব বিচাৰিছে জনাব মই মিজাৰ পৰা কৈছো হয় বাইদেউ আপুনি জনাব কি জানিব বিচাৰিছে মোৰ হাজবেণ্ডে নহয় ৰাতি শুয়ে না খোৱালে নহয় এই যেতিয়া ভৰিটো নহয় কিবা টানি দিয়ে টানি দি কিনে নহয় একদম মানে এনেকুৱা হয় সিজন মানে কি নিচিনা হয় পুনৰ এবাৰ কওকচোন কি মই ধৰিব পৰা নাই আপোনাৰ কথাখিনি বাইদেউ পুনৰবাৰ লাহেকে আপোনাৰ গোটেই কথাখিনি কওকচোন কি কৈছিলে মোৰ হাজবেণ্ডে যেতিয়া শুয়ে হেল্ল' হয় শুনিছো মোৰ হাজবেণ্ডে যেতিয়া নহয় ৰাতি শুয়ে তেতিয়া তাৰমানে ভৰিখন নহয় একদম টানি দিয়ে কেতিয়াবা মানে ধৰ মানে চিঙি যাব আৰু তেনেকুৱা হয় নাৰ্ভডাল আচ্ছা এনে দিনত খোজকাঢ়ি থকা সময়ত কোনো অসুবিধা নহয় নহয় দিনত নহয় ৰাতি শুৱাতে ৰাতিপুৱা সময়ত হয় মানে ভৰিটো একদম টান মাৰি ধৰে টানি ধৰে তাৰপিছত আৰু ৰাতি আৰু মোক আৰু উঠাই দিয়ে আচ্ছা ঠিক আছে এটো কিছুমান মানুহৰ ক্ষেত্ৰত তেনেকুৱা আমি পাই থাকো আৰু তেওঁ যদি বহুত ফ্ৰিকুৱেন্টলি এটো প্ৰবলেম ফেস কৰি আছে তেতিয়া হল ডেফিনেটলি তেওঁ কোবাত নাৰ্ভ ৰিলেটেড প্ৰবলেম হ'ব স্পাইনৰ কিবা নাৰ্ভৰ
নাৰ্ভ কম্প্ৰেশ্যন হৈ থাকিব পাৰে যিটো মই আগত কৈছিলোঁ কিছুমান নাৰ্ভ ৰিলেটেড পেইনবিলাক ৰাতি বেছি হয় বা কিছুমান এনেকুৱা হয় আৰু কেতিয়াবা বেছি হৈ থাকিলে এনেকুৱা হয় না বিচনাত বাগৰ সলাওঁতে লাগি ধৰে বিচনাত বাগৰ সলাব নোৱাৰে তেতিয়া একদম কঁকালৰ পৰা ধৰে তেওঁ এতিয়া হয়তো উল্লেখ কৰা নাই ভালকৈ যদি আমি ডিটেইলছ সোধোঁ তেতিয়াহ'লে হয়তো ক'ব তেওঁৰ এই পেইনটো অলপ চলপ আগৰ পৰা আছেই এনেকুৱা নহয় যে অকল ৰাতিপুৱা বা ৰাতিয়েই হয় দিনতো তেওঁ অলপ চলপ পেইন এটা থাকে কিন্তু সহ্য কৰি থাকে ৰাতি যেতিয়া শুৱে মাছলবিলাক যেতিয়া ৰিলেক্স হৈ থাকে তেতিয়া কোনোবা এটা সময়ত তেওঁ সেই নাৰ্ভটো ক'ৰবাত মানে এণ্ট্ৰেপ্ট হৈ যায় ক'ৰবাত ফচি যায় নাৰ্ভটো হেঁচা খাই যায় বা যদি যিকোনো কাৰণতে হ'ব স্পাইনত কিবা এটা হয়তো প্ৰব্লেম আছে সেইটোৰ কাৰণে আমি ভালকৈ আমি এক্সামিন কৰিব লাগিব প্ৰয়োজন হ'লে আমি এক্সৰে MRI সহায় লৈ পেলাই আমি তেওঁৰ ডায়েগনচিছটো উলিয়াব লাগিব আৰু আমি সেইমতে একৰ্ডিংলি আমি ট্ৰিটমেণ্ট কৰিব পাৰিম সেইটো মোৰ মতে ইমান একো চিৰিয়াছ প্ৰব্লেম নহয় মানে ডেফিনেটলি ইট কেন বি কিউৰ্ড আৰু লগত আমি যিটো আগতেও কৈছিলোঁ আমি কেতিয়াবা এনেকুৱাও হয় কিছুমান আমি MRI কৰিছোঁ পৰীক্ষা নিৰীক্ষা কৰিছোঁ চব দেখোন একে থাকে তেতিয়া আমি কিছুমান আমাৰ ভিটামিনছ যিবিলাক ডেফিচিয়েঞ্চি হ'ব পাৰে সেইবিলাক আমি চাওঁ কমন ভিটামিন D ভিটামিন B12 এইবিলাকৰ ডেফিচিয়েঞ্চিও থাকিব পাৰে তো সেইখিনি আমি এবাৰ চাব লাগিব হয় ছাৰ আৰু এটা কথা মই এই মুহূৰ্তত মোৰ সুধিব মন গৈছে যে স্পৰ্টছ ৰিলেটেড যিবোৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ কেতিয়াবা মাচুলটো টান হৈ যায় আৰু খুব পেইন হয় এইটো কিহৰ কাৰণে হয় ছাৰ সেইটোতো এনেকুৱা হয় যে তেওঁ যদি অভাৰ কোনোবা এটা মাচল যদি তেওঁ অভাৰ বিশেষকৈ ভৰিৰ যিটো মাচলছ সেই মাচলছটো টান হৈ যায় ভৰিখন ফিট কৰিব নোৱাৰা হৈ যায় মানে এনেকুৱা আমাৰ চব মাচলছবিলাক যেতিয়া কাম কৰে তাত এটা আমাৰ নাৰ্ভৰ ছিগনেল থাকে আৰু মাচলটো এটা লেভেললৈকে কাম কৰিব পাৰে তাৰপিছত সেই মাচলটো ফেটিগ হৈ যায় হয়নে তো আপুনি চিম্পল খেলা ধূলা কৰোঁতেই হওক কণ্টিনিউৱাছ কেইটামান মাচলছ যেতিয়া বেছিকৈ এক্টিভ হৈ থাকে বাকীবিলাক মাচলছ সিমান এক্টিভ হৈ নাথাকে কিছুমান পাৰ্টিকুলাৰ গেমত বা আপুনি গাড়ীখন যেতিয়া আপুনি লং ড্ৰাইভ কৰি গৈ আছে আপোনাৰ কণ্টিনিউৱাছ আপোনাৰ বেকটো ষ্ট্ৰেইন হৈ আছে বেক বা খুব ডিঙিটো তো সেইকেইটা মাচলত বেছি ষ্ট্ৰেইন পৰি আছে বাকী মাচলছবিলাকত হেৰি হোৱা নাই তো তেতিয়া কি হয় সেই এটা সময়ৰ পিছত সেই মাচলছবিলাক ফেটিগ হৈ যায় তো ফেটিগ হৈ গ'লে তাত এটা ক্ৰেম্পছ আহে এটা পেইন ষ্টাৰ্ট হৈ যায় তো তেনেকুৱা স্পৰ্টছৰ ক্ষেত্ৰতো তেনেকুৱা হয় যেতিয়া খুব দৌৰা দৌৰি ফুটবল খেলি আহে তেতিয়া আপোনাৰ দেখিব ৰাতি কাফ মাচলছকেইটা বহুত মানে কামুৰি থাকে কিবা টানি থকা নিচিনা লাগে তেনেকুৱা হয় আৰু কিছুমান আমাৰ মেডিকেলৰ কিছুমান আমি আৰু যদি টেকনিকেল কথা ক'ব যাওঁ তেতিয়া আমাৰ বডিত কিছুমান ATP থাকে যিবিলাক ATP ষ্ট'ৰ আমাৰ বডিত ৱেষ্ট হৈ যায় আমি তো সেইখিনি ৰিপ্লেনিছ কৰিবৰ কাৰণে আমাৰ বডিটোৱে যেতিয়া ট্ৰাই কৰে তেতিয়া আমাৰ কিছুমান ক্ৰেম্পছ নিচিনা হয় তো এনেকুৱা ধৰণৰ কিছুমান কথা তো ইয়াত এইটো কমন প্ৰব্লেমেই হয় সেইটোৰ কাৰণে আমি নিজকে ভিটামিন চিটামিনৰ ডেফিচিয়েঞ্চি অলপ আগত মই যেনেকৈ ক'লোঁ আমাৰ বহুত হয় আমাৰ কমন ভিটামিন আজিকালি ডেফিচিয়েঞ্চি ভিটামিন D ডেফিচিয়েঞ্চি হয় আমি জিম কৰোঁতেই হওক বা স্পৰ্টছ ৰিলেটেড এক্টিভিটিজতেই হওক আমাৰ ভিটামিন ডিৰ বহুত প্ৰয়োজন হয় তো আমি ভিটামিন D টেষ্ট কৰাব লাগে আমি চবেই আৰু জেনেৰেলি প্ৰায়বিলাক মানুহৰ ভিটামিন D কম পোৱা যায় কিয়নো আমি ছানলাইটৰ পৰা ভিটামিন Dটো পাওঁ আমাৰ আজিকালি ছান এক্সপ'জাৰ বহুত কম হয় তো সেইটো কাৰণে ভিটামিন D টেষ্ট কৰাব লাগে আৰু যদি কম থাকে তাৰ আমি স্পেচিয়েলি উইকলি ড'জত আমি সেৱন কৰিবলৈ দিওঁ তো এই ধৰণৰ আৰু তাৰ লগত অন্য ধৰণৰ আনুষংগিক যদি কিবা বেমাৰ থাকে তেতিয়াও আমাৰ কিছুমান এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে স্পেচিফিকেলি যিটো আপুনি কৈছে যদি কিবা নাৰ্ভ ৰিলেটেড যদি কিবা বেমাৰ থাকে তেতিয়াও এনেকুৱা হ'ব পাৰে কিন্তু সেইটো আমাৰ গোটেইখিনি বস্তু আমি এবাৰ ৰোগীজনক এক্সামিন কৰাৰ পিছতহে আমি ক'ব পৰা যায় যি কি নহওক ছাৰ আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই বেজালিৰ পৰা কৈছোঁ হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে মোৰ ৱাইফৰ এখন ভৰি তাৰমানে কঁকালৰ পৰা ভৰিৰ সাৰ গাঁঠিলৈকে বিষ হৈ থাকে এখন ভৰি আপোনাৰ কঁকালৰ পৰা বিষ নহয় জানো সাৰ গাঁঠিলৈকে বিষ কৰি থাকে আগতে আপুনি ডক্টৰক দেখাইছেনে এই প্ৰব্লেমটোৰ কাৰণে কৈছোঁ যে এইটো মই বহুত পইচা ধৰিলোঁ তথাপিতো মানে ভাল কৰিব পৰা নাই ভালকৈ অহা নাই আপোনাৰ কথাখিনি ডাঙৰীয়া খুব ভালধৰণে ধৰিব পৰা নাই আপুনি কি ক'ব বিচাৰিছে কিমান দিনৰ পৰা হৈ আছে আপোনাৰ এই বিষটো মোটামুটি আজি এমাহমান হৈ গ'ল আচ্ছা আপোনাৰ বয়সটো কিমান ডাঙৰীয়া বয়সটো মোৰ ৱাইফৰ বৰ্তমান 35 বছৰ হৈছে 34 আচ্ছা
আৰু কঁকালৰ পৰা গোটেই ভৰিলৈকে বিষ আছে এইটো মানে আমি যিমানখিনি ডিছকাশ্যন কৰি আছোঁ এইটোৱে আমাৰ এটাতকৈ চাগে ডিছকাশ্যনৰ চবতছে বেছি কমন টপিক হৈ আছে কঁকালৰ পৰা ভৰিলৈকে গৈ আছে আমাৰ বেছিভাগ ডিছকাশ্যন এইটোৰ ওপৰতে গৈ আছে গতিকে আমি তেওঁ যদি আগৰ প্ৰগ্ৰেমটো চাইছে নিশ্চয় তেওঁ গম পাব যে কঁকাল বিষৰ আমি যিখিনি কাৰণ অলৰেডি ডিছকাছ কৰিছোঁ যে যিহেতু কঁকালৰ পৰা যেতিয়া ভৰিলৈকে বিষ যায় তেতিয়া আমি সাধাৰণতে আমি সেইটোৱে ভাবোঁ যে শ্লিপ ডিস্কৰ প্ৰব্লেম হৈ আছে আৰু কোনোবা এটা নাৰ্ভ কম্প্ৰেছ হৈ আছে এতিয়া তেনেকৈ আমি কওঁ কিন্তু কথাটো হ'ল কোনটো লেভেলত নাৰ্ভটো কম্প্ৰেছ হৈ আছে আমি সেইটো জানিব লাগিব আমাৰ ট্ৰিটমেণ্টটো কৰাৰ আগত আৰু বা মানে প্ৰকৃততে শ্লিপ ডিস্কৰ কাৰণেই নাৰ্ভটো কম্প্ৰেছ হৈছে নে অন্য কিবা স্পাইন ৰিলেটেড প্ৰব্লেমৰ কাৰণে নাৰ্ভ কম্প্ৰেছ হৈছে কিন্তু নাৰ্ভ কম্প্ৰেছন হোৱাটো চিয়'ৰ নহ'লে কঁকালৰ পৰা বিষটো ভৰিলৈকে তেনেকৈ নাযায় তো যিটো ফালে গৈছে তাৰমানে সেইফালৰ ডিস্কটো বাল্জ হৈছে তো আমি তেখেতক এটাই পৰামৰ্শ দিম আমি প্ৰথম আমি ঔষধ দি পেলাই চাই লওঁ অলপমান ৰেষ্ট বা এক্সাৰচাইজ কৰিবলৈ দিওঁ বেছি লাইফষ্টাইল চেঞ্জেছ বেছি গধুৰ বস্তু ডাঙা চাপৰি কাম কৰা মাটিত বহা কাম এইবিলাক কৰিব নালাগে এইখিনি কৰি পেলাই তেওঁ অলপ দিন চাই পেলাই যদি দেখে বিষটো যে কমি গৈছে তেনেহ'লে ঠিক আছে আৰু যদি নকমে তেতিয়াহ'লে আমি ভাবোঁ তেখেতে ভালদৰে ইভালুৱেট কৰি তেওঁ প্ৰয়োজন হ'লে MRI এখন কৰাব লাগিব আৰু তাৰপিছত আমি তেওঁৰ যিটো ডেফিনেটিভ ট্ৰিটমেণ্ট সেইটো কৰি তেওঁৰ চিকিৎসা কৰিলে সফল পাব আজি কি নহওক ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আমি আৰু এটা বিৰতি ল'ব লাগিব আৰু দৰ্শকসকলে এই মুহূৰ্তত আজি আপোনালোকে গম পাই আছে যে আমি কিহৰ বিষয়ৰ ওপৰত কথা পাতি আছোঁ বিষৰ ওপৰত আৰু বিষটো যে এটা নিৰ্দিষ্ট বিভাগ আছে সেই কথাটো আমি বহুতেই নাজানিছিলোঁ আজি ছাৰৰ পৰা গম পাইছোঁ আৰু কটা চিঙা নকৰাকৈও যে বিষৰ চিকিৎসা কৰিব পাৰি এই কথাখিনিও ছাৰে খুব ধুনীয়াকৈ আমাক কৈ আছে আৰু বহুকেইটা কথা পাতিবলগীয়া আছে বহুখিনি কথা ছাৰৰ পৰা জানিবলগীয়া আছে আমি কথা পাতিম ছাৰৰ পৰা পৰামৰ্শ লৈও থাকিম কিন্তু সময় হৈছে চমু বিৰতিৰ ওকে ঠিক আছে বাইদেউ ছাৰ উপায় নাই আৰু কি কৰিব হয় নাই আৰু আমি আপোনালোকৰ লগত হাত ধৰি পেলাইনি কথাখিনি আগুৱাই লৈ যাওঁ আৰু বেলেগকৈ একো নাই বাইদেউ 48 হ'লেই আমি লাষ্ট ফোনটো লৈ পেলাইনি আৰু ফোন নলগাওঁ ন আৰু নলগাওঁ
কৈ দিব মই কৈ দিম হেৰি সুধি দিম আপোনাক সমবিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আৰু আজি মোৰ সৈতে উপস্থিত আছে এগৰাকী বিশেষজ্ঞ চিকিৎসক ডাক্তৰ কল্পজিৎ দত্ত আৰু আমি বিষৰ ওপৰত কথা পাতি আছোঁ কটা চিঙা নকৰাকৈ কি ধৰণে বিষৰ উপশম ঘটাব পাৰি কি ধৰণে চিকিৎসা কৰিব পাৰি ইতিমধ্যে ছাৰে খুব ধুনীয়াকৈ আমাক পৰামৰ্শ দি আছে আমি আৰু কথা পাতিম কিন্তু এটা ফোন আছে পোনপ্ৰথমে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় মই গুৱাহাটীৰ পৰা কৈছোঁ হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে হয় মোৰ মানে কঁকালৰ পৰা বাম ভৰিখন মানে টানি থাকে বিষাই থাকে কঁকালত সেইটো মোৰ প্ৰব্লেম আজি এমাহ মানৰ পৰা হৈ আছে আপোনাৰ বয়স কিমান বাইদেউ আপোনাৰ বয়সটো কিমান 48 আপুনি কিবা ক'ৰবাত দুখ চুখ পাইছিলে নেকি কিবা গধুৰ বস্তু দাঙিছিলে নেকি হঠাৎকে কঁকালৰ পৰা ভৰি বাম ভৰিখন একদম টানি থাকে আঙুলিলৈকে টানি থাকে আৰু কঁকালত বিষটো আছে আৰু বাম হাতখনো বিষায় বাম হাতখন ডিঙিটো বিষ আছে নেকি ডিঙিত বিষ আছে নেকি আপোনাৰ বাইদেউ আপোনাৰ ডিঙিত বিষ আছে নেকি আছে আছে ডিঙিত বিষ বাও হাতখন বিষ বাও ভৰিটো বিষ নহয় জানো কিমান দিনৰ পৰা এই এক মাহৰ পৰাই বিষাই আছে হয় ডিঙিটো আগৰ পৰাই আছে কিন্তু কঁকালৰটো আজি এমাহমান হ'ল হয় 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 ঠিক আছে মই ভাবোঁ আমি এইখিনি ভালদৰে ইমান ডিছকাছ কৰিছোঁ আমি ডিঙিৰ বিষটোৰ কথা আমি অলপমান ক'ব পাৰোঁ কিন্তু কঁকালৰ বিষৰ কথা আমি অলৰেডি তেওঁ যদি প্ৰগ্ৰেমটো চাইছে তেওঁ গমো পাইছে ইতিমধ্যে ইয়াৰ ট্ৰিটমেণ্ট কি ধৰণৰ হ'ব পাৰে আমি যেনেকৈ ধৰি লওক কঁকালৰ বিষৰ কথা যেনেকৈ আমি এক্সপ্লেইন কৰিছোঁ ডিঙিৰ ক্ষেত্ৰতো আমাৰ একেই হয় ডিঙি যিটো আমাৰ মেৰুদণ্ড ব্ৰেইনৰ পৰা যেতিয়া আমাৰ নাৰ্ভবিলাক তললৈ নামি যায় ডিঙিৰ পোৰ্চনটোক আমি চাৰ্ভাইকেল বুলি কওঁ চাৰ্ভাইকেল ভাৰ্টিব্ৰা বুলি কওঁ তো চাৰ্ভাইকেল যিটো ভাৰ্টিব্ৰা মানে মেৰুদণ্ড তাৰ ভিতৰত আমাৰ স্পাইনেল কৰ্ডটো থাকে চাৰ্ভাইকেল স্পাইনেল কৰ্ডটো তো তাৰ পৰা দুইফালে কিছুমান নাৰ্ভ ওলাই যায় আৰু সেই নাৰ্ভবিলাক ডিঙিৰ পৰা যিবিলাক নাৰ্ভ ওলায় সেইখিনি আমাৰ দুইখন হাতলৈকে ওলাই আহে একদম আমাৰ ফিংগাৰ টিপলৈকে আহে সেইখিনি নাৰ্ভ তো যিকোনো ধৰণৰ আমাৰ চাব আপুনি আমাৰ স্পাইনটোৰ আটাইতকৈ বেছি মুভমেণ্ট ক'ত হয় আমাৰ ডিঙিত হয় আৰু কঁকালত হয় হয়নে গতিকে মানুহৰ পেইনো সেইটো কাৰণে ডিঙিত আৰু কঁকালতে হয় য'ত আটাইতকৈ বেছি মুভমেণ্ট হয় পিঠিত বিষ কম পাব আপুনি কম্পেৰেটিভলি কিন্তু ডিঙি আৰু কঁকালত বিষ বেছি পায় কাৰণ সেইটোৱে আমি দিনৰ দিনটো আমাৰ মুভমেণ্ট হৈ থাকে গতিকে যেতিয়া ডিঙিত যদি কিবা কাৰণত যেনেকৈ আমাৰ কঁকালৰ কথা কৈছিলোঁ ইয়াতেও আমাৰ ডিস্ক থাকে সেই ডিস্কবিলাক যিকোনো কাৰণত যেতিয়া আপোনাৰ বাল্জ হৈ পেলাই কোনোবা এটা নাৰ্ভত হেঁচা দিব তেতিয়া সেই ফালৰ গোটেই হাতখন বিষাব এতিয়া সেইটোতো নিৰ্ভৰ কৰে কিমান চিভিয়াৰিটিটো কিমান বা কিমান পৰিমাণে নাৰ্ভ স্পাইনেল কৰ্ডত প্ৰেছাৰ দিছে নেকি নে নাই দিয়া যদি দিছে কিমান বেছি চিভিয়াৰকৈ আপোনাৰ স্পাইনেল কৰ্ডত প্ৰেছাৰ দিছে বেছিকৈ স্পাইনেল কৰ্ডত প্ৰেছাৰ দিলে আগতে যিটো কৈছিলোঁ ৰেড ফ্লেগ কিছুমান হয় তলৰ অংশটো জোৰটো কমি যাব পাৰে তেখেতৰ এতিয়া সেইটোলৈকে হোৱা নাই তেওঁৰ জাষ্ট ডিঙিৰ পৰা বিষটো হাতলৈকে আহিছে তো চিম্পল চাৰ্ভাইকেল স্পণ্ডাইলোচিছৰ নিচিনাই প্ৰব্লেম হয় আমি তেওঁক হিষ্ট্ৰী বা তেওঁ এক্সামিনেশ্যন কৰিলে আমি সেইটো ধৰি লওক যেতিয়া আমি ডায়েগন'জ কৰিম তাৰপিছত আমি তেখেতক কিছুমান নাৰ্ভৰ ঔষধ ভিটামিনছ মাছল ৰিলেক্সেঞ্চ আমি দিম আৰু সেইখিনি যেতিয়া তেওঁ খাই পেলাই তেওঁ ভাল পায় তেওঁক আমি ক'ম আপুনি এক্সাৰচাইজ কৰক ৰেগুলাৰ এইখিনি কাম নকৰিব বেছি ওখ পিলো নল'ব বেছি গধুৰ বেগ কোনোবা এটা ছাইডে নাদাঙিব বা পানীৰ বাল্টি চাল্টি ফটককৈ গধুৰ বাল্টি এটা দাঙি নিদিব কাৰণ তেওঁৰ যিহেতু অলপমান প্ৰ'ন হৈ আছে সেইখিনি তেওঁ সাৱধান যদি হয় তেতিয়া হয়তো তেওঁ বিষটো ভাল হৈ যাব আৰু যদি নহয় বোলে বিষ ভাল হোৱা নাই তেতিয়া আমি তেখেতক ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰাম আৰু তেওঁৰ একিউৰেট জেগাত প্ৰব্লেমটোতো আছেই নিশ্চয় একিউৰেট জেগাটো আমি গম পাম আৰু সেইমতে আমি ডিঙিটো আমি কিছুমান ইণ্টাৰভেনশ্যন কৰোঁ সেইটো আমি চাৰ্ভাইকেল এপিডুৰেল ইনজেকশ্যন বুলি কোৱা হয় পাৰ্টিকুলাৰ নাৰ্ভটো আমি আইডেণ্টিফাই কৰি পেলাই তাত আমি কিছুমান মেডিচিন ইনজেক্ট কৰোঁ বা আমাৰ স্পাইনত কিছুমান জইণ্টছ থাকে সেই জইণ্টছবিলাক চাৰ্ভাইকেল ফেচেট জইণ্ট বুলি কয় তাতো কেতিয়াবা প্ৰব্লেম হ'লে ডিঙিৰ পেইন হয় তো সেইবিলাক আমি ট্ৰিটমেণ্ট কৰোঁ হয় যি কি নহওক বাইদেউ ইতিমধ্যে আপোনাক ধুনীয়াকৈ ছাৰে পৰামৰ্শখিনি দিছে আৰু সেইখিনি মতে যদি আপুনি কাম কৰে নিশ্চিতভাৱে উপকৃত হ'ব তাৰ উপৰিও যদি এবাৰ ছাৰকো লগ কৰোঁ বুলি ভাবে তেনেহ'লে আপোনালোকে ছাৰৰ কাষলৈ আহিব পাৰে আমি ছাৰৰ ঠিকনাটো আপোনালোকক জনাই দিম কিন্তু ছাৰ মই অনুষ্ঠান সামৰিব লাগিব আমাৰ হাতত সময় নিচেই কম আছে তাৰ মাজতে মই এটা কথা জানিব বিচাৰিছোঁ যে কেতিয়াবা ৰাতি আমি শুই থকাৰ পিছত ৰাতিপুৱা যেতিয়া উঠোঁ বিচনাৰ পৰা আমি গলটো এটা ছাইড বেকা কৰিব নোৱাৰোঁ কিহৰ কাৰণে হয় ছাৰ সেইটো এটা হ'ল যে পজিশ্যনেল আমি কিবা বেয়া পজিশ্যনত যদি ৰাতিটো শুই আছোঁ তেতিয়াহ'লে আমাৰ ডেফিনেটলি সেইটো এটা মাছল স্প্ৰেইন হ'ব পাৰে আৰু ৰাতিপুৱা একদম মাছল
পেইন হৈ থাকিব মাসলবিলাক এটা জায়গাত একদম ষ্টিফ হৈ থাকে নাম্বাৰ 1 সেইটো মোষ্ট কমন কজ আৰু আদাৰৱাইজ যদি আপোনাৰ ৰেগুলাৰ আপুনি সদায় দেখে বোলে সদায় ৰাতিপুৱাই আপোনাৰ এইটো ষ্টিফনেছ হয় তেনেহ'লে আপোনাৰ কিবা এটা আণ্ডাৰলাইং প্ৰব্লেম আছে ইয়াতো আপোনাৰ স্পাইনত প্ৰব্লেম আছে নহ'লে আমাৰ কিছুমান অন্য ধৰণৰ কিছুমান ব্লাড ৰিলেটেড কিছুমান প্ৰব্লেম থাকে যিটোৱে গোটেই স্পাইনটোক এজ এ হোল এফেক্ট কৰে ডিঙি বুলি নহয় পিঠিত কঁকালত এংকাইলোজিং স্পন্ডাইলাইটিছ বুলি এটা বেমাৰ আছে যিটো আমাৰ স্পাইনটো পটককৈ এফেক্ট কৰে তেনেকুৱাটো আপোনাৰ সেইটো হয় মৰ্ণিঙত একদম ডিঙিটো ষ্টিফ হৈ থাকে আৰু ক্ৰমান্বয়ে এনেকুৱা হৈ যায় যে মানুহজনৰ ডিঙিটো একদম জঠৰ হৈ যোৱা নিচিনা লৰচৰ কৰিব নোৱাৰা হৈ যায় সেইটো মানে তেওঁ ঔষধ খালেও তেওঁ ভাল পোৱা নাই তেওঁ ডিঙিটো একদম বাঁহডালৰ নিচিনা বেম্বু স্পাইন বুলি কয় এনেকুৱা জঠৰ হৈ যায় তো এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেমছ থাকে কিন্তু আপুনি যিটো কৈছে কেতিয়াবা সেইটো আমাৰ পজিশ্যনেলি হয় জেনেৰেলি বা আৰু যদি বেছি ক্ৰনিকেলি হৈ আছে তেনেহ'লে আমি বাকী বেমাৰখিনি আমি ইভালুৱেট কৰিব লাগিব হয় যি কি নহওক ছাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপুনি আমাক এঘণ্টা সময় দিলে আৰু বহুত ধুনীয়াকৈ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আপুনি সূক্ষ্মভাৱে আমাক পৰামৰ্শ আগবঢ়ালে পুনৰবাৰ আপোনাক আমাৰ অনুষ্ঠানত লগ পাম কিন্তু অনুষ্ঠান শেষ কৰাৰ আগতে আপোনাৰ ঠিকনাটো যদি এবাৰ কৈ দিয়ে আমাৰ দৰ্শকসকলক হয় মই বৰ্তমান GNRC হস্পিটেলত কাম কৰোঁ GNRC দিছপুৰ কেম্পাছত মোৰ ক্লিনিক আছে GNRC পেইন ক্লিনিক বুলি ক'লে আপোনালোকে GNRC দিছপুৰত আহিব পাৰিব মই মানডে টু ছেটাৰডে 9টা বজাৰ পৰা 5টা বজালৈকে তাত এভেইলেবল থাকোঁ আৰু দৰ্শকসকল আপোনালোকে নিশ্চয় গম পালে ইতিপূৰ্বে মই জনাইছিলোঁ যিহেতু আপোনালোকে যদি ছাৰকো লগ কৰিব বিচাৰে তেনেহ'লে ছাৰৰ ঠিকনাটো আমি আপোনালোকক ক'ম আৰু ইতিমধ্যে আমি কৈ দিলোঁ ছাৰৰ ঠিকনাটো আপোনালোকে ছাৰৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে ছাৰ আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে আমাক এঘণ্টা সময় দিয়াৰ বাবে থেংক ইউ আৰু এয়া আছিল ডাক্তৰ কল্পজিৎ দত্ত আৰু বিষয়ৰ ওপৰত আমি কথা পাতিলোঁ আশা কৰিছোঁ আমাৰ যি অনুষ্ঠান এই অনুষ্ঠানৰ জৰিয়তে আপোনালোক উপকৃত হ'ব অহা শুকুৰবাৰে পুনৰবাৰ আন এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ সৈতে আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈকে চাই থাকিব প্ৰথম খবৰ 24x7 ধন্যবাদ